আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে যিহেতুকে মই আগৰ দৰে কৈ অহাৰ দৰে আকৌ এবাৰ কওঁ, আপোনালোকৰ জৰিয়তে সমাজৰ থকা প্ৰতিটো দুৰ্বল মানুহৰো আপোনালোকৰ মাধ্যমেৰে নিজৰ কথাখিনি প্ৰকাশ কৰে। ঠিক তেনেদৰে ময়ো ৰাজনীতিৰ পথাৰখনত জগতখনত প্ৰথম যুৱ সমাজৰ পৰা ওলাই আহি এয়া জীৱনৰ প্ৰথম ৰাজনীতিত খোজ দিছিলোঁহি আৰু এই খোজত যুৱ সমাজে মোক যিদৰে সহায় কৰি এনেদৰে আমাক আজি বদলগুৰিৰ পৰা ঘোপা, বদলগুৰিত আমি প্ৰায় 2টা চুবাত ঘূৰিছোঁ আৰু ঘোপাত আমি ঘূৰিছোঁ। ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। এই সঁহাৰিয়ে আশা কৰোঁ মোক আগলৈ এটা ভাল সন্মান দিব আৰু মোক সমাজৰ কাম কৰাত এটা আশীৰ্বাদ দিব বুলি আশা ৰাখিছোঁ আৰু এওঁলোকৰ লগত মই সদায় থাকিম, যেতিয়া আজীৱন থাকিম আৰু এওঁলোকৰ প্ৰতিটো সময়তে বিপদতে হওক সুখতে হওক প্ৰতিটো সময়তে এওঁলোকৰ লগত মই থাকিম, তাৰে প্ৰতিশ্ৰুতি দিছোঁ। কামৰ প্ৰতিশ্ৰুতি বহুতে দিয়ে, কিন্তু সময়ত সেয়া কাম নকৰে। আমি কামৰ প্ৰতিশ্ৰুতি নিদিওঁ, কিন্তু যুৱ সমাজ আৰু জ্যেষ্ঠসকলৰ লগত সদায় থাকিম। এটা ভাল আদৰ্শ, ভাল তেওঁলোকৰ মতামতৰ লগত যদি মোৰ মাজত কিবা ভুল ভ্ৰান্তি হয় তেওঁলোকে শিকাই নিব কনিষ্ঠ হিচাপত বুলি আশা ৰাখি মই মোৰ সমষ্টিবাসীক ধন্যবাদ জনাইছোঁ মোক ইমান ধুনীয়া সঁহাৰি দিয়াৰ বাবে। ধন্যবাদ। লগতে আৰু এটা কথা আপোনালোকক মই ৰাইজৰ উদ্দেশ্যে ক'ব বিচাৰোঁ, আপোনালোকে যেন যুৱ সমাজৰ পৰা উঠি অহাৰ হিচাপত মোক আপোনালোকৰ আশীৰ্বাদেৰে অহা 7 তাৰিখে পঞ্চায়ত ইলেকশ্যনত কাপৰেটৰ ছবিত দি মোক জয়যুক্ত কৰাই আপোনালোকক সেৱা কৰাৰ সুযোগ এটা দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। জয় আই অসম। এইবাৰ আমাৰ এটা ভাল খবৰ, যিহেতু আমি এজন যুৱ প্ৰাৰ্থী পাইছোঁ। গতিকে আমি সকলোৱে যুৱচামে লগ হৈ এই যুৱ প্ৰাৰ্থীজনক আমি জিকাব লাগে। আমাৰ কোনো দল চাব নালাগে, আমাৰ পাৰ্টিজন চাব লাগে, মানে কেণ্ডিডেটজন। যিহেতু ভোটটো বহুত মূল্যৱান হয়, গতিকে আমি কেণ্ডিডেটজন যদি ভালকৈ আমি চিলেক্ট কৰি পঠাব নোৱাৰোঁ পিছত আমাৰ অসুবিধা হয়। ইয়াৰো আগতো বহুত জিলা পৰিষদৰ প্ৰাৰ্থী আহিছিলে, কিন্তু ভোটৰ সময়তহে অহা দেখা পাওঁ, তাৰপিছত আমি তেওঁলোকক দেখা নাপাওঁ। গতিকে এনেকুৱা নহয় যে ভোটৰ সময়ত ভোটটো ভিক্ষা ল'বৰ কাৰণে আহিব আৰু তেওঁৰ স্বাৰ্থ আদায় হৈ গ'ল আৰু পিছত মানুহখিনিৰ কথা পাহৰিলে, পাব্লিকখিনিৰ কথা পাহৰিলে। সেইকাৰণে মই এনেকুৱা এজন প্ৰাৰ্থী বিচাৰোঁ যিজন প্ৰাৰ্থীয়ে নেকি ভোটটো লোৱাৰ পিছতো আমাৰ গাঁওখনত আহি আমাৰ সকলো সুখ দুখৰ খবৰবোৰ লয়, ৰাস্তা পদূলিবিলাক চাই, দুখীয়া গৰীবক যিখিনি পাব লগা প্ৰাপ্য সেইখিনি দিব পাৰে। সেইখিনিয়ে মই তেওঁলোকৰ ওচৰত অনুৰোধ জনাইছোঁ।